যোৱা 4টা বছৰে চাইল্ড মেৰেজ অৰ্থাৎ শিশুক বিবাহৰ বাবে বাধ্য কৰোৱা 12,000 ব্যক্তিক আমাৰ চৰকাৰখনে কাৰাগাৰলৈ প্ৰক্ষেপ কৰিছে আৰু আজি আমি গৌৰৱান্বিত যে আমাৰ ৰাজ্যৰ আদালতে তেনেকুৱা বহু কেইজনক যাৱজ্জীৱন কাৰাগাৰলৈ নিৰ্দেশ দিছে। আজি আমি ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে এটা বিশাল প্ৰতিৰোধৰ জাল এখন আমি নিৰ্মাণ কৰিছো। আজি পিছপৰা গাঁৱত গলেও প্ৰত্যেকজন দেউতাক মাকে এজনী সৰু ছোৱালীক বিয়া দিয়াৰ আগতে এবাৰৰ বাবেও চিন্তা কৰে যে দিছপুৰত এখন চৰকাৰ আছে আৰু মোৰ এই খবৰটো যদি চৰকাৰখনে পায় সেই চৰকাৰখনে ভোটৰ বাবে চিন্তা নকৰে মই জেলত যাব লাগিব।